সন্মানীয় কৃষক ৰাইজ, PM কিষাণৰ পৰৱৰ্তী কিস্তি জুন মাহত পাবলৈ গৈ আছে। ইয়াতে আপোনালোকৰ কাৰণে PM কিষাণ পাবলৈ নতুন এটা খুব গুৰুত্বপূৰ্ণ আপডেট আহিছে। সেই আপডেট মতে আপোনালোকে যদি কাম নকৰে PM কিষাণ নোপোৱাটো আপোনালোকৰ কাৰণে খাটাং। গতিকে ইমান ইম্পৰ্টেণ্ট কি আপডেট আহিছে সেইটো বলকচোন চাওঁ। আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এই আপডেটটো পঢ়ি শুনাই দিছো, আপোনালোকে মন দি চাই যাব। এটা সেই ইম্পৰ্টেণ্ট আপডেটটো এনেকৈ লিখিছে, ফাৰ্মাৰ ID ইজ বিং মেড মেণ্ডেটৰী ফৰ দ্য ৰিলিজ অফ PM কিষাণ বেনিফিটছ। তাৰমানে PM কিষাণ বেনিফিট, PM কিষাণৰ সুবিধা পাবলৈ হ'লে ফাৰ্মাৰ আইডিটোক মাষ্ট বি ক্ৰিয়েট কৰিবই লাগিব, মেণ্ডেটৰী বুলি লিখিছে। সেইটো একদৰে খুবেই এছেঞ্চিয়েল, ইম্পৰ্টেণ্ট। সেইটো নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ বেনিফিটটো নাপাব, সুবিধাটো নাপাব। আৰু লিখিছে, ইফ ইউ হেভ নট ক্ৰিয়েটেড ইউৰ ফাৰ্মাৰ ID প্লিজ ডু ইট ইমিডিয়েটলি। আৰু যদি আপোনালোকে ফাৰ্মাৰ ID ক্ৰিয়েট কৰি লোৱা নাই, ফাৰ্মাৰ ID যদি বনাই লোৱা নাই, তেতিয়া কিন্তু আপোনালোকে সোনকালে ফাৰ্মাৰ আইডিটো বনাই ল'ব। এতিয়া ফাৰ্মাৰ ID ক'তনো ক্ৰিয়েট কৰা হয়, ফাৰ্মাৰ ID ক'ত বনায় সেইটোতো জানিব লাগিব। ফাৰ্মাৰ আইডিটো বনোৱা হয় আপোনাৰ কৃষি বিভাগত। এতিয়া সেইটো কাৰণে ফাৰ্মাৰ ID ক্ৰিয়েট কৰিবৰ কাৰণে, ফাৰ্মাৰ ID বনাবৰ কাৰণে আপোনালোকে ওচৰতে থকা কৃষি বিভাগৰ লগত যোগাযোগ কৰি ল'ব। কৃষি বিভাগৰ লগত যোগাযোগ কৰি লৈ আপোনালোকে ফাৰ্মাৰ ID ক্ৰিয়েট কৰিবলৈ কি কি বস্তু দৰকাৰী হয় সেইটোতো জানিব লাগিব। এতিয়া ফাৰ্মাৰ ID ক্ৰিয়েট কৰিবৰ কাৰণে, ফাৰ্মাৰ ID গঠন কৰিবৰ কাৰণে আপোনাক লাগিব আধাৰ আৰু মাটি ডাটা লাগিব, মাটি জমাবন্দী কপিখন উলিয়াই ল'ব লাগিব, আৰু লগতে আধাৰ লগত লিংক থকা মোবাইলটো লাগিব। ইয়াতে এটা কথা উল্লেখ কৰিবলগীয়া বিষয় যে মাটিটো নিজৰ নামত থাকিব লাগিব, আৰু লগতে মাটিটো কৃষি শ্ৰেণীৰ হ'ব লাগিব। অকৃষি শ্ৰেণীৰ মাটিত কিন্তু ফাৰ্মাৰ ID ক্ৰিয়েট কৰিব নোৱাৰে। এতিয়া কৃষি শ্ৰেণীৰ মাটিবোৰনো কোনটো? কৃষি শ্ৰেণীৰ মাটিবোৰ হৈছে আপোনাৰ যেনেকৈ জলাতক বা বিশেষ ফৰিং, বাওতলি, লাহিতলি, শালিতলি, সেই ঠিক তেনেকুৱা মাটিবোৰ আপোনাৰ কৃষি শ্ৰেণীত পৰে। আৰু যদিহে আপোনাৰ চাহতলি বা ঠিক তেনেকুৱা বেপৰুৱা ঠাই বা বাৰী শ্ৰেণী বা ভাল বাৰী শ্ৰেণীৰ যদি হয়, সেইখিনি আপোনাৰ অকৃষি শ্ৰেণীত পৰা মাটি। গতিকে যাৰ যাৰ নিজৰ নামতে কৃষি শ্ৰেণীৰ মাটি আছে, ওচৰতে থকা কৃষি বিভাগৰ কাৰ্যালয়ত গৈ আপোনালোকৰ নিজৰ ফাৰ্মাৰ আইডিটো ক্ৰিয়েট কৰি লৈ পৰৱৰ্তী PM কিষাণৰ সুবিধাৰ কাৰণে ৰৈ থাকিব। নহ'লে কিন্তু আপোনাৰ PM কিষাণৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব। ধন্যবাদ।